কি অথৰিটিত জুবিন গাৰ্গে আমাক আদেশ দিছে? মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব বছ। That's it. ৰাজহুৱাভাৱে শিল্পীয়ে কমিটিখনক যি অপদস্থ কৰিছে সেয়াও ভাল হোৱা নাই। আমি দিগন্ত ভাৰতীক ক্ষমা খুজিব লাগিব বুলি নাভাবোঁ। দৰাচলতে মঞ্চতে পূব গুৱাহাটী বিহু সন্মিলন কমিটিয়ে অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছিল কণ্ঠশিল্পী দিগন্ত ভাৰতীক। শিল্পী দিগন্ত ভাৰতীক বুধবাৰে নিশা সাজ পোছাকক লৈ মঞ্চতে অপমান কৰিছিল পূব গুৱাহাটীৰ বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াই। একাংশ লোকৰ বাবে বাৰে বাৰে অপমানিত হ'ব লগা হয় শিল্পী। দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে বিভিন্ন মঞ্চতে শিল্পীসকলে গৰিহণা দিয়ে বিহু কমিটিখনক। জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে মন্তব্য কৰে, দিগন্ত ভাৰতী ছাৰ আমাৰ গুৰু হয়। তেওঁ কোনোবাই অপমান কৰিলে আমি অন্তৰত দুখ পাওঁ। আনহাতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কৈছিল যে মই কাকো অনুৰোধ নকৰোঁ, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। মই আদেশ দিছোঁ দিগন্ত ভাৰতীক অপমান কৰা পূব গুৱাহাটী বিহু সন্মিলনে ক্ষমা খুজিব লাগিব। আৰু ইয়াৰ পাছতে পূব গুৱাহাটী বিহু সন্মিলনৰ বিষয়ববীয়ে কয় যে আমি দিগন্ত ভাৰতীক ক্ষমা খুজিব লাগে বুলি নাভাবোঁ। এই ঘটনা সন্দৰ্ভত জুবিন গাৰ্গে কি অথৰিটিত আমাক আদেশ দিছে? আমাকো শিল্পীসকলক প্ৰয়োজন আছে। ৰাজহুৱাভাৱে শিল্পীসকলে কমিটিখনক যি অপদস্থ কৰিছে সেয়াও ভাল হোৱা নাই। দিগন্ত ভাৰতীৰ সৈতে হোৱা ঘটনা সন্দৰ্ভত আজি পুনৰ এক সংবাদমেল আয়োজন কৰি এনেদৰে পূব গুৱাহাটী বিহু সন্মিলন কমিটিয়ে মন্তব্য কৰে। আমাৰ বিৰুদ্ধে আহিছে যে আমি অপদস্থ কৰিছোঁ, কিন্তু কোনো ভিডিঅ' ফুটেজ আপোনালোকে দেখিছে, আপোনালোকে বহুত চেনেলো আছিল, আমি কোনো অভদ্ৰ আচৰণ কৰা নাই বা অন্যান্য কিছুমান অপযশ চাপি দিয়া হৈছে যে আমাৰ ওপৰত। গতিকে দুপক্ষৰ মাজত তেনেকুৱা হৈছে। এই অবাঞ্ছিত ঘটনাটো আমি কেতিয়াও কামনা নকৰোঁ। সঁচাকৈ কোনো এটা বিহু মঞ্চতে বা কোনো সাংস্কৃতিক অনুষ্ঠানত এনেকুৱা অবাঞ্ছিত কোনো ঘটনা হ'ব নালাগে। কিন্তু পৰিস্থিতিত কেতিয়াবা এনেকুৱা ঘটনা বহুত আগতো হৈছে, এইটো হৈছে আমি কোনো শিল্পীক আমি অসন্মান কৰা আমাৰ নজিৰ নাই। পূব গুৱাহাটী বিহু সন্মিলন আজি 64 বছৰে যিসকল শিল্পীক লৈ এই অনুষ্ঠানটো চলি আছে তেওঁলোকক কেতিয়াও আমি অসন্মান কৰিব বিচৰা নাই। আৰু দিগন্ত ভাৰতীৰ নিচিনা এজন বিশিষ্ট শিল্পী, যথেষ্ট অভিজ্ঞ শিল্পী, আমি যাক মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ, তেনেধৰণৰ শিল্পী এগৰাকীক আমি অসন্মান কৰাৰ কোনো প্ৰশ্ন নুঠে। কিবা এটা ঘটনা হ'ল, যিটো ঘটনাৰ কাৰণে আমি তেওঁক নমাবলৈ বাধ্য হ'লোঁ। আমাৰ কিছু নিয়ম নীতি আছে। আমি দিগন্ত ভাৰতীৰ লগত কোনো চুক্তিবদ্ধ নাছিলোঁ। আমি ভাস্বতী ভাৰতীৰ লগত আমি চুক্তিবদ্ধ আছিলোঁ। আমাৰ তাত কিছু নিয়ম নীতিৰ মাজেৰে আমি তেওঁলোকক গীত পৰিৱেশন দিছোঁ। সেইবিলাক ঘটনা হৈ গৈছে। গতিকে এইটো ঘটনাৰ কাৰণে আমাক এনেকুৱা ধৰণৰ কৰা হ'ল যে আমাক বেয়াকৈ অপজৰ দিয়া হৈছে আৰু আমাক আমাৰ বিহু তালিবানী আচৰণ বুলি কৰা হৈছে। আপোনালোকে দেখিব ফুটেজবিলাক আছে। আমি ৰিকুৱেষ্ট কৰিছিলোঁ, ফুটেজত স্পষ্টকৈ আছে, তেওঁ সসন্মানে নামিও আহিছে। নামি আহি তাৰপিছত তেওঁ মাইকটো আমাৰ সাধাৰণ সম্পাদক নে কোনোবাজনক দিছে। আৰু তাৰপিছতহে কিছু অপযশ জাপি দি আমাৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰাৰ পিছত এটা অবাঞ্ছিত ঘটনা। এই ধৰণৰ অবাঞ্ছিত ঘটনা হোৱা উচিত নহয়। শিল্পীসকলৰ লগত আমাৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি একো সন্মান কৰা নাই। আপোনালোকৰ এটা ভুল তথ্য কৈছে যে বহুতেই নাজানে যে তেওঁক কোনোবাই মাতি নিছে। সেইটো আমাৰ দৃষ্টিগোচৰ হ'ল। আমাৰ কালচাৰেল সভাপতি সম্পাদক দুগৰাকী আছে, আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ সভাপতি আছে, তেওঁলোকো আছে, প্ৰত্যক্ষ কৰি আছে যে তেওঁ আৰম্ভণিতেই তেওঁৰ ৱাইফ ভাস্বতীৰ হাতৰ পৰা মাইকটো লৈছে, লৈ তলত গান গাই আছে আৰম্ভণিৰ পৰাই। তাৰপিছত হয়তো আমাৰ এই হাজাৰ হাজাৰ দৰ্শক আছে, আমাৰ কৰ্মকৰ্তা আছে, কোনোবাই ভাবিলে যে তেওঁক ওপৰতে গান গাব দিয়া হওক, লক্ষণ নকৰিলে গোটেই বস্তুটো তেনেকৈ কিবা এটা হ'ব পাৰে। তেতিয়া আমি অসন্মান কৰা নাই। তেওঁ নিজেই আমি তেওঁক স্পষ্টভাৱে ক'লোঁ যে আপুনি গীত পৰিৱেশন নহয় এই পৰিৱেশত বা এই ড্ৰেছত, গতিকে আমি নামি যোৱা ভাল। তেওঁ সসন্মানে নামি আহিছে, নামি আহি মাইকটো দিছে। তেতিয়ালৈ কথা নাছিলে। ক্ষমা অক্ষমাৰ কথাটো নাহে। ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব। এই বিহু কমিটিক তেওঁলোকে যদি অপযশ দিছে সেইটোতো উচিত হোৱা নাই।
সেইটোতো উচিত হোৱা নাই। ৰাজহুৱাভাৱে যিধৰণে অপজৰ দিছে সেইটোতো উচিত হোৱা নাই। তাৰ আগমুহূৰ্তত তেওঁ অফিচত কাম কৰি আছিল। আগমুহূৰ্তত অফিচত কাম কৰিছিল। এনেই অসম বিৰতি ৰেলি চলি আছিল, কিবা এবাৰ প্ৰাইজ দিব লাগে, কিবা দিব লাগে, তাত যিটো সম্ভৱ নহয়। আমাৰ স্থায়ী কাৰ্যালয়ত আছে। বাকী সময়ত পিছত তেওঁ ক'ত আছিলে? নিশ্চয় অফিচতে আছিলে, অফিচতে কাম কাজতে আছে ব্যস্ত। আমাৰ সেইটোতো যিদিনা ঘটনা সংঘটিত হৈছিল নিশা আৰু তেতিয়া আচলতে এটা অভিযোগ আহিছিল আৰু সেই ঘটনাৰ পিছতে কিন্তু সম্পাদকগৰাকী নাইকিয়া হ'ল। সম্পাদকটো অফিচত আছে, ময়ো আছোঁ, মই নিজেও আছোঁ। মই পিছত মই নিজে আহিছোঁ। এইবিলাক যেতিয়া সাংবাদিকে তাৰ পলায়ন কৰা যিটো আচলতে পলায়ন কৰাৰ প্ৰশ্ন নিজে পলায়ন কিয় কৰিব? কিবা দোষ কৰিলেহে পলায়ন কৰিব।